কি নাম কি নাম কি নাম কি নাম তোমাৰ এফালে এফালে কি নাম তোমাৰ কি নাম কিয় কৰিছিলা এইটো তেজপুৰত বিলাসী গাড়ী চুৰৰ সন্ত্ৰাস তেজপুৰৰ আৰক্ষীয়ে ৰোধ কৰিব পাৰিবনে গাড়ী চুৰি চক্ৰৰ দৌৰাত্ম্য গাড়ী চুৰৰ নতুন কৌশল গাড়ীৰ গৰাকীয়ে আটক কৰি আৰক্ষীক সমজালে গাড়ী চুৰক এবাৰ গাড়ী চুৰি চক্ৰই লৈছে নতুন কৌশল প্ৰথম অৱস্থাত দৈনিক 1500 টকাৰ নিৰিখত ভাড়াত লৈ পৰৱৰ্তী সময়ত সেই গাড়ী আন কাৰোবাক বিক্ৰী কিংবা বন্ধকত দি একাংশ গাড়ীৰ গৰাকীক ৰাম ঠগন দি অহাৰ সময়তে শনিবাৰে নিশা গাড়ীৰ গৰাকী আটক কৰি আৰক্ষীক সমজাই দিলে দুধৰ্ষ গাড়ী চোৰ নিহাৰ গগৈ শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীৰ পাপুল গগৈৰ পুত্ৰ নিহাল গগৈ অঞ্চলটোৰ বৰধাৰ গাঁও ডেকাৰ গাঁও গৰৈমাৰী আদি অঞ্চলৰ পৰা প্ৰায় 6খন গাড়ী দৈনিক নিৰিখত এই গাড়ীসমূহলৈ নিৰ্ধাৰিত ধন আদায় দিয়াৰ বিপৰীতে এমাহৰো অধিক ধন অন্তৰ্ধান হৈ থাকে পাছত দুধৰ্ষ গাড়ী চোৰ নিহাৰক শনিবাৰে গাড়ীৰ গৰাকী কেইজনমানে ঘৰৰ পৰা আটক কৰি আৰক্ষীক সমজাই দিয়ে গাড়ী চোৰ নিহাৰে উল্লেখিত অঞ্চলসমূহৰ পৰা কৌশলেৰে লৈ যোৱা গাড়ীসমূহ ক্ৰমে AS12AE 5782 AS01BG 8673 AS01FM 2116 AS12X 1434 AS12P 3195 আৰু AS01BL 0200 এই বাহনসমূহ বৰ্তমানেও গৰাকীয়ে লাভ কৰা নাই দুধৰ্ষ গাড়ী চোৰ নিহাৰে আৰক্ষীৰ জেৰাত এই গাড়ী চোৰৰ কথা স্বীকাৰ কৰাৰ লগতে ফুলাবৰী অঞ্চলৰ কোনো ব্যক্তিক বহু লক্ষাধিক টকাত বন্ধকত দিয়াৰ কথা জানিবলৈ দিয়ে हाँ मेरा भी गाड़ी लेके गया था मेरा गाड़ी था स्विफ्ट डिजायर वो लेके गया था बोला 1 हफ्ता के लिए लेके जाएगा चलाने के लिए ले जाने के बाद में वो मुझे मतलब डेली फ़ोन कर रहा हूँ तो फ़ोन रिसीव नहीं करता है कौन वो निहार गोगोई और मेरा गाड़ी वो जाके फुलबाड़ी रंगापड़ा में उसने बंधक दे दिया वो पैसा उठा के वो राम मंदिर अयोध्या ताजमहल ये सब जगह वो घूमा है और अपना मोबाइल भी बंद करके रखा है जब भी फ़ोन मारता हूँ तो मोबाइल रहता है बंद जब भी फ़ोन करता हूँ कब देगा गाड़ी इतिहास दिया सब पैसा क्लियर कर दिन चिंता न करीबा ऐसा बात बोलता है और टोटली हमारे साथ में फ्रॉड कर रहा है और कितना दिन से आपका गाड़ी घूम मेरा गाड़ी का 1.5 से 2 महीना हो गया मैं हमेशा बोलता हूँ रिकॉर्डिंग भी है मेरे पास कि मेरा गाड़ी घुमा दो पैसा तुम बाद में भी देने से चलेगा वो बोलता है कि हाँ मैं आ रहा हूँ राम मंदिर से घूम के आ रहा हूँ पैसा दूंगा लेकिन पैसा नहीं देता है मुझे मेरा गाड़ी वो भेज दिया मेरा ही नहीं मेरा जितना कलीग्स है गोरेमारी का जितना दोस्त है सबका गाड़ी वो बंधक दे दिया अभी इसको पकड़ के हम लोग ही उसको पकड़ के लेके आए थाना में हम लोग मेरा यही अनुरोध है कि जो पुलिस प्रशासन है हमारे खिलाफ उसके खिलाफ कोई एक्शन ले और हमारा गाड़ी जो है जल्द से जल्द वापस कर दे থানাত আহিবলগীয়া হ'ল বৰ্তমান নিহাৰ গগৈ বোলা ল'ৰাজনে আমাৰ পৰা গাড়ী মানে চলাম বুলি মাহেকীয়া হিচাপে লৈছিলে তেখেতে গৰৈমাৰী হয় গতিকে প্ৰতিদিনে 1500 টকা ভাড়া হিচাপে তেওঁ লৈছিলে আজি ঠিক 1 মাহ সময় হ'ল গাড়ীখনৰ কোনো যোগাযোগ ব্যৱস্থা নাই মোৰ ডিজায়াৰ হয় নম্বৰ হ'ল AS12AE 5782 গতিকে কোনো যোগাযোগ ব্যৱস্থা নোহোৱাৰ কাৰণে আমি আজি থানাত উপস্থিত হ'বলগীয়া হয় গতিকে আৰু ছাৰক অৱগত কৰিলোঁ বৰ্তমান গাড়ী গম পাওঁতে ৰঙাপৰা সমষ্টি এইফালে বাগানত ক'ৰবাত আছে বুলি তেখেতে কৈছে ফুলবাৰী আৰু তেওঁ কোৱা মতে স্বীকাৰোক্তি দিয়া মতে বন্ধকী হিচাপে ৰাখিছে তেওঁ গাড়ীকেইখন আৰু মোৰ লগতে 5জন সহপাঠী আছে তেওঁলোকৰ গাড়ীও বন্ধকী হিচাপে ৰাখিছে মানে এক প্ৰকাৰ আপোনালোকৰ ফ্ৰড কৰিছে হয় মানে সম্পূৰ্ণ কেইখন গাড়ী তেওঁ টোটেল আমাৰ বিশেষকৈ জনামতে আমাৰ সহপাঠী হিচাপে আমাৰ 6খন গাড়ী আৰু যদি বেলেগ আছে সেইটো নাজানো বাৰু বৰ্তমান আমি 6খন গাড়ী আমি 6জনে আমি শালনিবাৰী আৰক্ষী চকীত বৰ্তমান অৱগত কৰিছোঁ মানে আপোনালোকৰ গাড়ীবিলাক ভাড়াত লৈ গৈছিলে হয় বিক্ৰী কৰিছে বিক্ৰী কৰি বন্ধকী হিচাপে ৰাখিছে বা বিক্ৰী কৰিছে সেইটো জ্ঞাত নহয় আমি তথাপিও এতিয়া আমাক লৈ গৈছিলে তেওঁ নিজ মুখে স্বীকাৰোক্তি কৰিছিলে যে আমি বন্ধকী হিচাপে ৰাখিছোঁ তেওঁ প্ৰথমে লৈ গৈছিলে যে এয়াৰফ'ৰ্চৰ বাহিৰে আৰু ভিতৰে এনেকৈ 2-4 কিলোমিটাৰ ভিতৰত আৰু বাহিৰত এনেকৈ চলিব গতিকে মানে প্ৰতিদিনে 1500 টকা কৰি দিব আপোনালোকে এগ্ৰিমেণ্ট কৰিছিল এগ্ৰিমেণ্ট হিচাপে তেনেকৈ কৰা নাছিলে চা চিনাকি আছিলে যেতিয়া লগৰ হিচাপে ভাবোঁ গাড়ী চলাই থাকে ঘৰৰ ওচৰৰে ল'ৰা গৰৈমাৰী বজাৰ
কিমাননো ডিষ্টেঞ্চ। এতিয়া আপোনাক কি বিচাৰে এতিয়া বিশেষকৈ প্ৰথম কথা আমাক গাড়ীকেইখন উলিয়াই দিব লাগে। ইন্তাজুল হক। কি হৈছিল ক'ত কৰা তুমি কাম মই ইয়াতে ডেকাৰ গাঁৱতে কাম কৰোঁ। ক'ত থাকা ইয়াতে ডেকাৰ গাঁৱতে থাকোঁ। এই ল'ৰাজনক চিনি পোৱা অঁ পাওঁ কি নাম কি নিহাৰ গগৈ। কি হ'ল কি তোমাক গাড়ী দিছিলে তাত নিজা কাৰ জিলাত থকা বুলি কৈছিল তেজপুৰত। তাত তেজপুৰত নহয় মানে নগাঁও কাৰ বজাৰ বুলি। তাৰপিছত তেওঁ ক'লে যে মোৰ গাড়ী আছে এনেকৈ তেনেকৈ বন্ধকত দিয়ে কিবা দিয়ে। তাৰপিছত মোৰ পৰা সেনেকৈ পইচা লৈ যাই আছে। প্ৰথমতে 70,000 ল'লে, লৈ পেলাই গাড়ী এটা দিলে। টাটা টিয়াগো দিছিলে। গাড়ীখন কাৰ হয় তুমি সোধা নাছিলা? সুধিছিলোঁ, তেতিয়া কৈছে যে মই কিনা গাড়ী হয় এইখন, মই ডিলাৰৰ গাড়ী যিহেতু তোমাক সেই হিচাপত দি দিছোঁ, এগ্ৰিমেণ্ট কৰি পেলাই দি দিম বুলি কৈছে। গাড়ীখনৰ মালিকৰ নাম চাম চাইছিলোঁ? চাইছিলোঁ। কাৰ নামত আছিলে? তেতিয়া সেইখনৰ পাহৰিলোঁ, মই চাব লাগিব। কিমান দিন আগত লৈছিলে? এইটো 3 মাহমান হ'ল। গাড়ীখন কিমান টকাত ল'লা? মই তেতিয়া 70,000 দিছিলোঁ, তাক দিছিলোঁ আৰু বন্ধকত লৈছিলোঁ। তাত সেইখন দি পেলাই মোক বেলেগ এখন দিলে, সেনেকৈ পইচা নি 1,65,000 এতিয়ালৈ। কি গাড়ী দিলে তাৰপিছত? এই চুইফ্ট ডিজাৰ দিছিলে। আকৌ টকা নিছে? অঁ, কি বুলি কৈছিলে? সেই আৰু কিবা পইচা লগা হৈছে, তাক কিবা হৈছে। তাৰপিছত সি পইচা ঘূৰাই দিম বুলি ক'লে। আজি ঘূৰাই দিয়াৰ কথা আছিল। লাষ্টত মই কথাখিনি গোটেই গম পালোঁ। তাত মোৰ গাড়ীখনো এনেকৈ দি দিলোঁ। হেৰি আছিল মোৰ লগত থকাখন, দাসদা বোলা মানুহ এজনৰ। এখন কাৰ আছিলে? এখন দাসদা এই ইয়াতে হয়। কিমান পইচা তুমি কিমান দিলা? 1,65,000 দি দিলোঁ। 1,65,000 গাড়ীৰ নামত? মানে সি এক প্ৰকাৰ তোমাৰ লগতো ফ্ৰড কৰিলোঁ। এতিয়া মানে মই সেই আৰু তাৰ কাৰণে আহিলোঁ ইয়াত। পইচাটো মই পাবলৈ গাড়ীখন দি দিলোঁ যিহেতু, মই কাম কৰি খোৱা ল'ৰা হয়। কি নাম তোমাৰ? কি নাম? কিয় কৰিছিলা এইটো? কি নাম তোমাৰ? ইফালে যা। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।